ওপৰত তেতিয়া দেখিছিলোঁ ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে ককিলামুখ বৰগোপতে উঠায় আৰু তাতে ৰেলত উঠায় যোৰহাট জেপিয়াৰ টু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন তাতে বস্তুবোৰ নি আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছিল দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনত 10 কিলোমিটাৰ খহাই লৈ গৈছিল সেয়া আমাৰ গাঁও মহাগাঁও সুতি জাহাজ ঘাট ৰেলৱে লাইন ব্ৰহ্মপুত্ৰৰ বুকত জাগ হ'ল তেতিয়া মই আহিছিলোঁ যোৰহাট জজকোৰ্টৰ পেষ্টাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি তৃতীয়মান শ্ৰেণীৰ পৰা পঢ়িছিলোঁ তাত 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত পঢ়োঁতে কাষতে এজন বিজ্ঞানী আছিল আমাক সৰু অৱস্থাৰ পৰা শিকাইছিল গছ পুলি ৰুলেই নহ'ব গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব তেতিয়া সেই গাঁওখনত মোক পাণ পুলি ৰুবলৈ কয় পাণ পুলি চবৰ হাতত নহয় আগতে ডাকৰ বচনতো আছে একে আহিলে ধান 3 খাওঁলে পাণ 3টা খাওঁলে ছিঙিব পাৰে কিন্তু মোৰটো উল্টা হৈ গৈছিল একেটা খাওঁতে ছিঙি খাব পৰা কাৰণে সেইজন কৃষি বিজ্ঞানী হ'লেও তেওঁ বুটানিকেল আছিল মোক তেতিয়া এদিন স্কুললৈ যাওঁতে কৈছে তই এইফালে আছোঁ তেতিয়া মানে পাণ পুলি ৰোৱাৰ বিনিময়ত 25 পইচা দিয়ে 25 পইচাত 1.5 কেজিমান বাদাম গুটি পাওঁ বাদামৰ ৰূপতে আৰু পূৰা বহাগ মাহটোত পাণ পুলি ৰুই তেতিয়া এদিন সেইজন বিজ্ঞানীয়ে মাতিলে চাওঁ তোৰ হাতটো চাওঁ তেতিয়া মোক কৈছিল তই এইটো কামকে কৰিবি এদিন পৃথিৱী আদৰ্শবান হ'বি আৰু এইবোৰ কৰোঁতে সাৱধান হ'বি কুকুৰে বকি থাকিব হাতীয়ে ঘূৰি নাচায় তোৰ কামকে তই কৰিবি এতিয়াও সেইজন বিজ্ঞানী এতিয়াও জীৱিত আছে 96 বছৰ বয়স হ'ল বিশ্ব সন্মিলনবিলাকত গ'লে মই সুধি যাম মই কি কৰিম তেনেকুৱাবিলাক এই সৰু অৱস্থাৰ পৰা বিজ্ঞানী পোৱাৰ কাৰণে বৰ্তমান এতিয়ালৈকে বিজ্ঞানীসকলক পাওঁ হ'লেও দুখ বেদনা লাগে সংবাদ মাধ্যমক অসমৰ সংবাদ মাধ্যমক এইকাৰণেই ধন্যবাদ জনাওঁ বহুত দুখ কষ্ট অতিক্ৰম কৰি 18 কিলোমিটাৰ অকাই গৈ মোক আৱিষ্কাৰ কৰিছে দুখ কষ্টৰ মাজত প্ৰথমতে মই চোৰাং চিকাৰী বুলি তেওঁলোকক খেদিয়ে দিছোঁ পিছদিনা মাঘৰ বিহু আছিল মাঘৰ বিহুত আহি মোক এখন পুৰাম গামোচা চেলেং চাদৰ আৰু প্ৰমাণ পত্ৰ দি 500 টকা দি পেলাই কৈছে আপুনি বহুত ভাল কাম কৰি আছে কৰিবই কিন্তু আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় লৈছিল পেপাৰ সেইটো শদিয়াৰ পৰা ধুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'লে যে এইটো ৰেভিনিউ নাই তেখেতে অকলে কৰা তেতিয়া 2010 চনত 25 জানুৱাৰী দিনাখন যেতিয়া দৈনিক জনমী যিটো কলিতাই লিখা আৰ্টিকলটো ওলোৱাৰ লগে লগে DY P65 দূৰদৰ্শন টাইমছ অফ ইণ্ডিয়া আৰ্টিকলটো লিখাৰ লগে লগে ধৰিত্ৰী দিৱসৰ 22 এপ্ৰিলৰ দিনা জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মোক মাতি নি 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটিৰ প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ৰাতি 3:30 বজাত মোক অৰণ্য মানৱ সন্মানটো দিছে ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেল দিছে তেতিয়া দিওঁতে মই কৈছোঁ মই মিচিং জনগোষ্ঠীৰ মানুহ মই গধূলিলৈ আপং খাওঁ ইয়াততো প্ৰায় এসপ্তাহ খাবলৈকে পোৱা আকৌ 5000 দি পেলাই বটল এটা আনি বেলেগ ৰুমত আকৌ খুজিছে তাৰপিছতে সেইটো সময় যাই যাওক তাৰপৰা অসমলৈ আহি দেখিলোঁ লখিমপুৰ গাৰ্লছ কলেজত মৰিয়নি জংচনত ৰৈ আছে ছাৰ আপোনাক নিবলৈ আহিছে মই ঘৰ নোযোৱাকৈ লখিমপুৰ গাৰ্লছ কলেজত গ'লোঁ তাত প্ৰথম অসমত সম্বোধনা জনাইছে কলেজত সম্বোধনা জনাই থাকোঁতে আকৌ মাতিলে ফোনত বম্বেত চন্দ্ৰ মুখানন হলত APJ আব্দুল কালাম ছাৰৰ তেখেতৰ তেতিয়া আকৌ পিছদিনা বম্বেত গ'লোঁ বম্বেত গৈ যেতিয়া তাত সেই প্ৰগ্ৰেমত সোমালোঁ তেতিয়া APJ আব্দুল কালাম ছাৰে মোক মূৰত হাত দি কৈছিল বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেয়াৰত 2.5 লাখ টকা চেক দিছোঁ विश्ववासी का नहीं करेंगे आपका सब्जेक्ट स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत जाइए ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने पर 3 दिन पिछले आपको फ्रांस इवन ग्लोबल को पर पेरिस तो
পিছত আৰু সকলোখিনি ঠিক ঠাক কৰি যোৰাত উপায়ুক্তই ক'লে মোৰতো পাছপৰ্ট ভিছা নাই, মই কেনেকৈ যাম, মই যাব নোৱাৰিম বুলি ক'লোঁ। তেতিয়া যোৰাত উপায়ুক্তই সকলোখিনি ঠিক ঠাক কৰি তাৰ পৰা প্ৰগ্ৰেমৰ পৰা দিলে যে তেওঁলোক সম্পূৰ্ণ তথ্যবোৰ দি পেলাই তেখেতক আমাক দৰকাৰ হৈছে। তেতিয়া ফ্ৰান্সলৈ যেতিয়া গৈছোঁ, যিটো কৰি তাই মই ফ্ৰান্সত গৈ পাইছোঁ বিশ্বৰ 195খন দেশ বিজ্ঞানীসকলে তেতিয়া ঘোষণা কৰিলে যে এতিয়া গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে। সেইকাৰণে সমগ্ৰ বিশ্বই যদি পৃথিৱীক বচাব লগা হয় তেতিয়া সকলোৱে গছ পুলি ৰুব লাগে। সমগ্ৰ বিশ্বই এতিয়া ধ্বংস কৰে এজন মানুহে সৃষ্টি কৰাৰ কাৰণে বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত আৰু এজোপা গছ পুলি ৰুবলৈ মাতি লৈ সেইজোপা গছ এতিয়া 26 ফুট ওখ হ'ল। তাহাঁতৰ দেশৰ পৰা আহি থাকে মানুহ মোৰ তালৈ আৰু তেওঁলোকে সেইটো কৈছে। তাৰপিছত আকৌ মই ভাৰতলৈ ঘূৰি আহিলোঁ। ভাৰতলৈ মই ঘূৰি আহি দেখিছোঁ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ 1972 চনতে ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল। তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছে। ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই ল'লে। 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, গছ এজোপাও নাই। সেইদিনৰ পৰা যদি গছবোৰ উঘালি জান নমৰা হ'লে আজি এনেকুৱা পৰিৱেশ নহ'লহেঁতেন। যাই হওক শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰনমেণ্টেল চায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগিব, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। যেতিয়া এটা বা LP স্কুলত নাম লগাব এজোপা গছ ৰুব সি প্ৰেক্টিকেলি 5 বছৰ ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজেই ল'ব। পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া ভাৰতে মানে পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে এডমিশ্যন ল'লে, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান, 4 বছৰত কিমান হ'ব, 5 বছৰ 10 বছৰ অল অভাৰ ৱৰ্ল্ড বিন হৈ যাব। সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী কৰিব। সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, সিহঁতৰ গছৰ ওপৰত পোৱা চৰাই মাৰিব নিদিব, সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, আনে নোৱাৰে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে তোমালোক আগত জন্মতিথিত কি কৰিছিলা, কেক কাটিছিলা, কেকো বন্দি এজোপা গছ পুলি ৰুবা আৰু যিমান বন্ধু বান্ধৱী মাতিব এজোপাকৈ গছ পুলি ৰুলে সোনকালে প্ৰত্যেকৰ জন্মতিথিত যদি সেইটো কৰে গ্ৰীণ ইণ্ডিয়া সোনকালে হ'ব। তেতিয়া আমি জীয়াই থাকিব পাৰিম, নহ'লে আমালৈ ভাবুকি আছে। জানো তোমালোকক দেখিলে বেয়া লাগে, কাৰণ আমাৰ শিক্ষা ব্যৱস্থাটোৱে তেনেকুৱা। সৰুৰে পৰা গছ কটা, সৰুৰে পৰা গছ কটা স্কুলতে শিকাইছে। তাত নতুন বিল্ডিং আহিলে গছ কাটিয়ে বনাইছে, এইটো পাঠ্যক্ৰমতে আছে। সেই তেনেকুৱাবিলাক শিক্ষা এতিয়া নালাগে। সেইকাৰণে যিখিনি মাটি আছে তেতিয়াই যুদ্ধমতী আঁচনি প্ৰস্তুত কৰি তেওঁলোকে সেই হলবিলাক বনাওঁতে 5 মাহ 10 মাহ স্কিম ল'ব লাগিছে। ভেটিপ্লেন স্কিম মানে ঘৰ বনালে গছ কটা, তেতিয়াতো ওপৰলৈহে বনাই গৈ থাকিবলৈ আছে। সেই যুদ্ধমতী আঁচনি প্ৰস্তুত নকৰাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাৰ পৰা বিভিন্ন অফিচবিলাকৰ পৰা আমাৰ এই মাটি অধিগ্ৰহণ কৰি মাটিটো বাঢ়ি যোৱা নাই, মাটি কমিছেহে। পৃথিৱীৰ মাটি কমিছে, গৰা খুৱাই নিছে, নানা নিছে, জলবায়ু পৰিৱৰ্তন হৈছে। অকল এণ্টাৰ্কটিকাতে বৰফ নাথাকে, সুমেৰুতে নাথাকে, হিমালয়তে নাথাকে, সাগৰৰ মাজতো বৰফ থাকে। সেই বৰফবোৰ কি হৈছে, যেতিয়া তুফান আহিছে মহামূল্যবোৰ আহে পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰ এটেক টু ৰিটাৰ্ণ টু বেক ধাৰাসাৰ গৰম বৰফবোৰ পৰাৰ কাৰণে নদ নদীবিলাকৰ খৰস্ৰোতাটো বেছি হৈছে, গৰাখহনীয়া বেছিকৈ হৈছে। হোৱাৰ কাৰণে পৃথিৱীৰ আয়তন কমিয়ে গৈছে, মানুহে বেছি, সেইকাৰণে আকাৰে গৈছে। মই অলপ দিন আগতে নাছাৰ ছাত্ৰ ছাত্ৰীবোৰ আহিছিল, তেওঁলোকক সুধিছিলোঁ তোমালোকে কোৱাচোন চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ গৈ কি পাইছা? তেতিয়া কৈছে ছাৰ কিঞ্চিত পানী সংবেদ পাইছে। যদি পানী সংবেদ পাইছা গছ এজোপা ৰুই যোৱা, গছটো যেতিয়া হৈ যাব পৃথিৱীৰ পৰা আধা মানুহ চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ যাব, কাৰণ পৃথিৱীত এতিয়া মানুহ ভৰি গৈছে। সেইকাৰণে প্ৰত্যেক 7 বছৰত থাকিব পৰা হ'ব বুলি কৈছে। আমাৰ অসমৰে 7জন আছে তাত নাছা। সেইকাৰণে মই ভাবোঁ এতিয়া যিমান জলবায়ু পৰিৱৰ্তন হৈছে
এতিয়া স্কুলৰ গৰম বন্ধ উঠাই দিব লাগে। যোৱা বছৰ লখিমপুৰতে 5টা ল'ৰা ছোৱালী মৰিছে স্কুল যাওঁ। যেতিয়া গৰম বন্ধ দিয়ে কম্বল লৈ শুব লাগে, যেতিয়া গৰম বন্ধ খোলে গৰমত থাকিব নোৱাৰি ল'ৰা ছোৱালী মৰিছে। এই ল'ৰা ছোৱালীবোৰে পাশা খেলিব নালাগে। সেইকাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে সেইবোৰ কথা সূক্ষ্মভাৱে চিন্তা কৰে। জলবায়ু পৰিৱৰ্তন আগত আগজাননী দিয়ে, মোবাইলত থাকে, টিভিত থাকে, সেইকাৰণে সেইদিনা বন্ধ দিয়ক। তেতিয়াতো আমাৰ এই ল'ৰা ছোৱালীক পাশা খেলাটো এইটো ভাল কথা নহয়। সেইকাৰণে আশা ৰাখিছোঁ আপোনালোক গণ্য মান্য ব্যক্তিসকলে জলবায়ু পৰিৱৰ্তন কি হ'ব এই কথাবিলাক বহুত দৰকাৰী হৈ গৈছে। আমাৰ ল'ৰা ছোৱালীবোৰ ভাল মানৱ সম্পদ গঢ়িবলৈ হ'লে তাহাঁতক প্ৰেক্টিকেল হ'ল এতিয়া আছে। 2023 চনত ৰাষ্ট্ৰীয় শিক্ষাটো আহিছে, সেইটো 24 বছৰ লাগিব। সেই ল'ৰা ছোৱালীখিনি যেতিয়া ভাৰতীয় প্ৰশাসন এডুকেশ্যন আহিব, ইহঁতে সমগ্ৰ বিশ্বক নেতৃত্ব দিব। সেইটো ভাৰতৰ সুখবৰ আহিছে মানে সেইটো বহুত দুখ কষ্টত ফৰ্মুলাটো বনাওঁতে 8 বছৰ লৈছে। 2014 চনত স্থাপন কৰিছিল NGM। তেতিয়া মহাৰাষ্ট্ৰৰ গভৰ্ণৰ, প্ৰথম কেন্দ্ৰীয় শিক্ষামন্ত্ৰী, মহাৰাষ্ট্ৰৰ গভৰ্ণৰ, মহাৰাষ্ট্ৰৰ চিফ মিনিষ্টাৰ, প্ৰথমগৰাকী মহিলা ইঞ্জিনিয়াৰ আৰু তাৰ ভাইচ এজন মহিলা আৰু গুৰুকুলৰ শিক্ষা তাত আছে। আৰু সেইকাৰণে তেওঁলোকক ৱৰ্ল্ডত প্ৰথম মহাৰাষ্ট্ৰ চৰকাৰে ভাৰতৰ পথ প্ৰদৰ্শক হিচাপে তেওঁলোকে পাঠ্যক্ৰমত সোমাই লৈছে মোৰ বিষয়ে। সেইকাৰণে ভাৰতবৰ্ষত এনেবোৰ মানুহ নথকা নহয়। ভাৰতৰ কাৰণে 100টাৰ ভিতৰত 10টা মানুহে ভাৰতৰ কাম বহুত কৰিছে, যি দেশতে লিখে। সেইকাৰণে গৌৰৱময় অধ্যায় হৈছে জলবায়ু পৰিৱৰ্তন কেনেকৈ হৈছে। মই সিদিনা ভূপাল যাওঁতে তুফান আহি গ'ল, এয়াৰপৰ্টত এককাল, ভুৱনেশ্বৰত এককাল, কলিকতাত এককাল, বম্বেত এককাল, চব ফ্লাইট বাতিল কৰি আহিব নোৱাৰা হ'লো। কি হ'ব? তেতিয়া আৰু উপায় নাপায়। পাইলট এজনে ক'লে আপুনি কাইলৈ নাইট চুপাৰ উঠিব, ভীমবাৰ আম্বেদকাৰ গেষ্ট হাউচত থাকিব, ইণ্ডাষ্ট্ৰীত থাকিব। পিছদিনা ৰাতিপুৱা 5টা বজাত লক্ষ্ণৌৰ পৰা গুৱাহাটী ফ্লাইট আছে। তেনেকুৱাবিলাক সমস্যা নিজে ক্লাইমেট চেঞ্জত কি অভিজ্ঞতা লাভ কৰিছোঁ সেইটো আপোনালোকক কৈছোঁ। আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ এতিয়া বহুত ভাল। আৰু এনে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকলে ৰোৱা ককন গছবোৰ এতিয়া 5 ফুট 6 ফুট হ'ল। 2013 চনতে ৰুইছে। তেনেকুৱাবিলাক আজিকালি ছাত্ৰ ছাত্ৰীসকলে গৈ তাত PhD লৈছে। গছবোৰ আগতে সৰু হৈ থাকোঁতে তাত বিল বগাবোৰ শুকাই যায়, আৰু এতিয়া যেতিয়া গছবোৰ ডাঙৰ হৈ গ'ল তাত বিল বগাবোৰ পানী নুশুকাব। গছে কিমান পানীটো টানি ৰাখিব পাৰে তাত PhD মেচিনটো এফুট তললৈ বহাই দিয়ে। 100% গছে পানীটো টানি ৰাখিব পাৰে। আশা ৰাখিছোঁ ভাৰতবৰ্ষত 2খন ৰাজ্যৰ 2খন জিলা আছে। সেইটো হ'ল অসমৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু ৰাজস্থানৰ উদয়পুৰত। তাত মানে ৰজাই সেই সময়ত পানীৰ কাৰণে কি চিন্তা কৰি পানী সংৰক্ষণৰ ব্যৱস্থা কৰি থৈ গৈছে আমাৰ কাৰণে তেওঁলোকে বিজ্ঞান। সেইকাৰণে ক'ৰবাত এক্সকাৰ্ছনত গ'লে উদয়পুৰত গ'লে দেখিব 20 ফুট ওপৰত লেকটো আছে, 26 কিলোমিটাৰ। তাৰ তলেদি ফৰেষ্ট বনাইছে। আৰু সেইদৰে চাহাৰ মৰুভূমিত তাত কি পোৱা হৈছে, সৰমৰুভূমিত ৱাটাৰ মেন অফ ইণ্ডিয়া ৰাজেন্দ্ৰ সিঙে বৰষুণৰ পানী সংৰক্ষণ কৰি 32,000 ডেম বনায়। ৰাজস্থান এতিয়া গীন হৈ গ'ল, এতিয়া বানপানী হৈ যায়। তেনেকুৱাবিলাক আমাৰ ভাৰতবৰ্ষতে আছে, চিন্তা কৰে। আশা ৰাখিছোঁ যে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ আশে পাশে থকা ফৰেষ্টকেইখন সংৰক্ষণ কৰি গছ গছনি ৰুই ফল মূল ৰুই পেলাই বান্দৰ আৰু মানুহৰ সংঘাত কমাওক। তথাপিতো এখন আইন স্থাপন কৰিবলৈ গৈছোঁ, ট্ৰেংকুলাইজ কৰি বান্দৰে বছৰেকত 3 বাৰ ট্ৰেংকুলাইজ কৰি প্ৰজন্মটো কমাব পাৰি নেকি, সেইবোৰ সকলোখিনি ডিছকাছ কৰি বৰগছতে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট তাত বৈঠক হৈছিল, মাতিছিল। মই সেইবোৰ কথা কৈছোঁ যে ভাৰতীয় মানে ব্ৰিটিছৰ অধীনতে চলিব নালাগে, নিজৰববীয়া কৰিবলৈ গৈছোঁ। আমাৰতো ব্ৰেইন ড্ৰেইন নিজৰববীয়া আইন নহয় নহয়, ভাৰতৰ এতিয়াও নিজৰ। তাত দেখিছোঁ ফ্ৰান্সত আকৌ পিছত 2015 চন তাত গৈছোঁ ইকনমিকেল ফ্ৰম ক্লাইমেট চেঞ্জ। ভাৰতৰ পৰা ইকনমিকেল লেকচাৰত মই গৈছোঁ। তেওঁলোকক সুধিছিলোঁ যে আপোনালোক ইকনমিকেলৰ ওপৰত কিমান গুৰুত্ব দিছে, 1 মিনিট সময় উশাহটো বন্ধ কৰকচোন। অক্সিজেনৰ কিমান প্ৰয়োজন হ'ব, যদি গছেই অক্সিজেন দিয়ে তাত থকা 20,000 দশকে আজিও নিজে এজোপাকৈ গছ পুলি ৰুৱক, সমগ্ৰ
বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰিয়াই দিলে নহ'লে পৃথিৱীলৈ ভুকি আছে আপোনাৰ বিভিন্ন ধৰ্মাৱলীৰ লোকসকল আছে বৃহৎ বৃহৎ গীৰ্জা বৃহৎ বৃহৎ মন্দিৰ বৃহৎ বৃহৎ মছজিদত ভগৱানক কোনে দেখিছে ভগৱান দেখা এজনো নাই এতিয়া ভগৱান কোন কোনোবাটো থাকিব লাগিব আমি চকুৰে দেখা